নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ সোশ্যাল সায়েন্সৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নকেইটা কেৱল গ্ৰেড 4 পৰীক্ষাৰ বাবে নহয় গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায়ক হ'ব পাৰে সেয়ে আপোনালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাই থাকক আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন আছিল বন্ধুসকল এই কোৱেশ্যনসমূহ আমি ক্লাছ 10 লেভেলৰ ৰাখিছো যাতে আপোনালোকৰ গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হ'ব পাৰে তো এটা আমাক প্ৰথম প্ৰশ্নটো দিছে ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন আছিল ইয়াৰ শুদ্ধটো অপচন বি স্বামী বিবেকানন্দ ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল পিছৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ চৰকাৰে দিল্লীত দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিল অৰ্থাৎ ব্ৰিটিছ চৰকাৰে কেতিয়া দিল্লীত দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিল ইয়াৰ শুদ্ধটো অপচন বি 1911 চনৰ 2 ডিসেম্বৰ তাৰিখে পিছৰ প্ৰশ্নটো হৈছে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল যেটো খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ শুদ্ধটো অপচন এ লৰ্ড মিন্টো তো মনত ৰাখি থব 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন আছিল লৰ্ড মিন্টো পিছৰ প্ৰশ্নটো হৈছে কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন কাৰ্যকৰী হৈছিল ইয়াৰ শুদ্ধটো অপচন ডি লৰ্ড কাৰ্জনৰ শাসনকালতেই নেক্সট কোৱেশ্যনটো হৈছে 1932 চনত সাম্প্ৰদায়িক বটুৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন কোন আছিল ইয়াৰ শুদ্ধটো অপচন সি ৰামছে মেকডোনাল্ড মনত ৰাখি থব 1932 চনত সাম্প্ৰদায়িক বটুৱাৰা ঘোষণা কৰা হৈছিল আৰু এই ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজন আছিল ৰামছে মেকডোনাল্ড পিছৰ প্ৰশ্নটো হৈছে আজাদ হিন্দ ফৌজৰ জন্মদাতা কোন আছিল ইয়াৰ শুদ্ধটো অপচন এ কেপ্টেইন সোহান সিং আজাদ হিন্দ ফৌজৰ জন্মদাতা আছিল নেক্সট কোৱেশ্যনটো হৈছে আজাদ হিন্দ ফৌজৰ জন্ম ক'ত হৈছিল তো এটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ শুদ্ধটো অপচন বি সিংগাপুৰত আজাদ হিন্দ ফৌজ গঠন কৰা হৈছিল নেক্সট কোৱেশ্যনটো হৈছে কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিংবা মৰিম শ্লোগানটো দিছিল তো ইয়াৰ শুদ্ধটো অপচন সি ভাৰত ত্যাগ আন্দোলনত পিছৰ প্ৰশ্নটো হৈছে চৌৰি চৌৰা সংঘৰ্ষ কেতিয়া সংঘটিত হৈছিল বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন এ 5 ফেব্ৰুৱাৰী 1922 চনত পিছৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল কাৰেক্ট এনসাৰটো অপচন 3 জুলাই 1947 অৰ্থাৎ 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল পিছৰ প্ৰশ্নটো হৈছে ব্ৰিটিছ চৰকাৰে কেতিয়া ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল বন্ধুসকল ইয়াৰে শুদ্ধটো অপচন 3 1946 চনৰ মাৰ্চ মাহত 1946 চনৰ মাৰ্চ মাহত ব্ৰিটিছ চৰকাৰে ভাৰতলৈ কেবিনেট মিছন পঠিয়াইছিল পিছৰ প্ৰশ্নটো হৈছে ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল অৰ্থাৎ ৰাওলাট আইনখন কেতিয়া প্ৰণয়ন কৰা হৈছিল শুদ্ধটো অপচন ডি 1919 চনত বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবই ইম্পৰ্টেন্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব মেথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে এই 400-500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্যনটো চাওঁ নেক্সট প্ৰশ্নটো হৈছে ব্ৰিটিছ চৰকাৰে নাইটহুড উপাধি কাক প্ৰদান কৰিছিল এটো এটা খুবই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় বন্ধুসকল ইয়াৰে শুদ্ধটো অপচন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ নাইটহুড উপাধিটো ৰবীন্দ্ৰনাথ ঠাকুৰক প্ৰদান কৰা হৈছিল
পিছৰ প্ৰশ্নটো হৈছে মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী কাঠত ওলমোৱা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি পিয়লি বৰুৱাক মনত ৰাখি থব মনিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাক ফাঁচী কাঠত ওলমোৱা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোনটো চনত ব্ৰিটিছসকলে অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ 1843 চনত পিছৰ প্ৰশ্নটো হৈছে অসমীয়া কৃষকৰ পৰা ভূমি খাজনা বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফত মিলছক আৰ্জি লিখিছিল শুদ্ধ উত্তৰটো হ'ব অপচন ডি আনন্দৰাম ঢেকিয়াল ফুকনে পিছৰ প্ৰশ্নটো হৈছে 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল শুদ্ধ উত্তৰটো হ'ব অপচন চি উকিয়াং নংবাই 17 নম্বৰ প্ৰশ্নটো হৈছে ফুলগুৰি ধাবা বিদ্ৰোহত ৰাইজৰ হাতত নিহত হোৱা ইংৰাজ বিষয়াজন কোন আছিল শুনকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ লেফটেনেণ্ট সিংগাৰ পিছৰ প্ৰশ্নটো হৈছে 1853 চনত মটক মিলছ চাহাবক কোনে আৰ্জি লিখিছিল তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি আনন্দৰাম ঢেকিয়াল ফুকনে পিছৰ প্ৰশ্নটো হৈছে কিমান চনত অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটে তো ইতিমধ্যে পাইছো ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি 1843 চনত আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে মনিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল শুনকল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে লগতে মনত ৰাখি থব মনিৰাম দেৱানৰ সৈতে ইয়াৰ লগতে মনত ৰাখি থব মনিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাক ফাঁচী কাঠত ওলমোৱা হৈছিল শুনকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ নতুন নতুন প্ৰশ্নসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ